অসমত যেহেতু আকৌ নতুনকৈ 20 লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰভাইড কৰিব আনকি ইতিমধ্যে আবেদন প্ৰচেছ চলি আছে আপোনালোকে কেনেকৈ আবেদন কৰিব আবেদন কৰাৰ কাৰণে আপোনালোকৰ যোগ্যতা মাপকাঠি আৰু নথিপত্ৰ কি লাগিব আৰু এই যোনটো ফৰ্ম সি ফৰ্মটো হয় এই সি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব যদি আপুনি নতুন ৰেচন কাৰ্ডত নতুনকৈ মেম্বাৰ এড কৰিব খুজি আছে বা পুৰণা ৰেচন কাৰ্ডৰ পৰা যদি নামটো কৰ্তন কৰিব খোজে তেনেহলে আপোনালোকৰ হাতত কোনটো প্ৰচেছ ল'ব লাগিব অফলাইন কৰিব লাগিব নে অনলাইন কৰিব লাগিব সকলো মই ভিডিঅ'ৰ একেলগে জনাই থাকিম সো প্ৰথমে আপোনালোকে জানি লওক যে প্ৰায় 20 লাখ হিতাধিকাৰীক আকৌ নতুনকৈ ৰেচন কাৰ্ড আপোনালোকক পোৱাৰ সুযোগ দিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু ইতিমধ্যে 19 ছেপ্টেম্বৰৰ পৰা আবেদন ষ্টাৰ্ট হৈছে আৰু অক্টোবৰলৈকে 15 অক্টোবৰলৈকে আপোনালোকক এই আবেদন প্ৰচেছটো চলি থাকিব অতি সোনকালে আপোনালোকে আবেদন কৰক সো আবেদনৰ কাৰণে প্ৰথমে আপোনালোকক যোগ্যতা ৰাখিছে যে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু চতুৰ্থক কোৱা হৈছে যে বাৰ্ষিক আয় 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কাৰ্যকৰী দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত গ্ৰেড 4 বা চতুৰ্থ বৰ্গৰ চাকৰিত অৱসৰপ্ৰাপ্ত আছিলে যদি 4 লাখৰ তলত ইনকাম আছে তেনেহলেও আপোনালোকক কি কৰা হ'ব ৰেচন কাৰ্ড দিয়া হ'ব বুলি অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে এতিয়া ইয়াতে কোৱা হৈছে যে ডকুমেন্টছ কি লাগিব ডকুমেন্টছ ক'বলৈ গ'লে আপোনালোকে প্ৰথম যোনটো ডকুমেন্টছ হয় ফৰ্ম সিটো লাগিব ফৰ্ম সি কেনেকৈ আবেদন কৰিব লাগে মই ভিডিঅ'ৰ একেলগে জনাই থাকিম সেকেন্ড যোনটো হয় আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড নথলে আপোনালোকে এই নতুনকৈ ৰেচন কাৰ্ডত আবেদন কৰিব নোৱাৰে তাৰপিছত ভোটাৰ কাৰ্ড লাগিব আৰু তেনেহলে ভোটাৰ তালিকা লাগিব সো এই দুটা ডকুমেন্টছ আপোনালোকক দিব লাগিব তাৰপিছত ঠিকনাৰ প্ৰমাণপত্ৰ এই ঠিকনাৰ প্ৰমাণপত্ৰটো এতিয়া পেন কাৰ্ড দিব পাৰে বা আপোনালোকে গাঁওবুঢ়া সাৰ্টিফিকেটটো দিব পাৰে এটো আপোনালোকৰ বিসিডিসি থাকিলে বিসিডিসি চেয়াৰম্যান সাৰ্টিফিকেট দিব পাৰিব সো এইখিনি আপোনালোকে দিব লাগিব সো থাৰ্ড ফৰ্থ ফিফথ নাম্বাৰ যোনটো অপচন হয় পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব আপোনালোকে যদি 4 জন মেম্বাৰ আছে তেনেহলে 4 জন মেম্বাৰৰ ফটো লাগিব আৰু লাষ্টত কোৱা হৈছে যে বেংক একাউণ্টটো দিব লাগিব কাৰণ যেহেতু এতিয়া অৰুণোদয় 3.0 চলি আছে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক হ'ব ৰেচন কাৰ্ডৰ লগত আকৌ বেংক একাউণ্ট লিংক হ'ব লিংক হোৱাৰ পিছতহে আপোনালোকে অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব পাৰিব যদি আপুনি অৰুণোদয় 3 কেনেকৈ আবেদন কৰিব লাগে ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত ধুনীয়াকৈ দিয়া আছে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে সো এতিয়া আপোনালোকক জনাম যে এই যোনটো সি ফৰ্ম হয় এই সি ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব ধুনীয়াকৈ ইয়াতে কোৱা হৈছে যে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম সি প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে প্ৰতিলিপি গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা তাৰপিছত পৌৰ নিগম কাৰ্যালয় অথবা জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক আপোনালোকে এই ফৰ্ম সিটো ফিল আপ কৰি কেনে আপোনালোকে জমা দিব লাগিব জমা দিয়াৰ পিছতে আপোনালোকক এখনকৈ ৰেচন কাৰ্ড প্ৰভাইড কৰা হ'ব এতিয়া আপোনালোকক জনাম যোনটো ফৰ্ম সি আছে এই ফৰ্ম সিটো কেনেকৈ ডাউনলোড কৰিব ফৰ্ম সিটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ডেসক্ৰিপচনত লিংক আছে সেই লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰিলে এই যোনটো ৱেবসাইটৰ তলত আহিব তলত অহাৰ পিছত আপোনালোকে ইয়েলো কালাৰ ইয়াতে চাব পাৰিছে যে ডাউনলোড এই ডাউনলোড অপচনৰ পৰা আপোনালোকে কি কৰিব ফ্ৰম ইংলিছত যদি চাব বিচাৰে ফ্ৰম সি ইংলিছ ভাৰ্জন ফ্ৰম সি এছামিজ ভাৰ্জন মই কি কৰিম অসমীয়া ভাৰ্জনটো সকলোৱে অসমীয়া ভাৰ্জনটো ফিল আপ কৰিব কাৰণ ইংলিছ হয়তো সকলোৱে বুজি নাপায় সো ডাউনলোড কৰাৰ পিছত প্ৰথমে আপোনালোকে ইয়াতে চাব পাৰিছে যে পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ড হিতাধিকাৰী নিৰ্বাচন পৰীক্ষণ তালিকা সো ইয়াৰ পৰা প্ৰথম যোনটো ফিল আপ কৰিব প্ৰতি মাননীয় উপায়ুক্ত নিজৰ জিলা আৰু মহকুমাৰ নামটো ইয়াতে এণ্টাৰ কৰিব নিজৰ জিলা আৰু মহকুমা এণ্টাৰ কৰাৰ পিছত 1 নম্বৰত আপোনালোকক কোৱা হৈছে যে আবেদনকাৰী নাম যেহেতু আপোনালোকক এতিয়া ৰেচন কাৰ্ডৰ মহিলাসকলৰ নামত দিয়া হয় ইয়াতে সেইকাৰণে শ্ৰীমতী লিখা আছে সো আপোনালোকে কি কৰিব যাৰ নামত আবেদন কৰিব বিচাৰে সেই নামটো ইয়াতে লিখি দিব তাৰ পিছত পৰিয়ালৰ জ্যেষ্ঠ মহিলাৰ সদস্য স্বামীৰ নাম পিতা আৰু মাতাৰ নাম ইয়াতে কি কৰিব লাগিব লিখিব লাগিব এতিয়া হাজবেণ্ডৰ মাদাৰ্ছৰ নাম বা ফাদাৰ্ছৰ নাম আপোনালোকে ইয়াত দিব পাৰিব বা লিখিব লাগিব সো তাৰ পিছত আবেদনকাৰী বয়স কিমান হয় আজিলৈকে বা এতিয়ালৈকে আপোনালোকৰ যোনসকল মহিলা কাৰণে আবেদন কৰিব সেই আবেদনকাৰীৰ বৰ্তমান বয়স কিমান হয় ইয়াতে লিখি দিব তাৰ পিছত জাতীয়তাৰ কি হয় ইয়াতে লিখি দিব এইখিনি গল তাৰ পিছত সেকেন্ড নম্বৰ অপচনত কোৱা হৈছে যে আবেদনকাৰীৰ বৰ্তমান ঠিকনা কি হয় আপোনালোকক এতিয়া যোনটো আবেদনকাৰী থাকিব সেই আবেদনকাৰীৰ গাঁও বা ৱাৰ্ড নাম্বাৰ কি হয় গাঁও নগৰ উল্লেখ কৰিব লাগিব উন্নয়ন খণ্ড বা ৰাজচক্ৰ ইয়াতে লিখিব
এণ্ড গাঁও পঞ্চায়ত বা নগৰ BCDCত যদি বিলং কৰে তেনেহ'লে ইয়াতে কি কৰিব লাগিব লিখি দিব লাগিব তাৰপিছত বাসস্থানৰ বিৱৰণ নিজা ঘৰ আছেনে নাই বা ভাড়া ঘৰত আছে নেকি সেইটো আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব দেন আপোনালোকক কোৱা হৈছে যে 2011 বৰ্ষৰ লোকপিয়লৰ মতে আপোনালোকৰ ঘৰ নম্বৰ কিমান হয় 2011 পৰা যোনটো আপোনালোকৰ লোকপিয়লৰ যোনটো সেন্সাস আছিল সেই সেন্সাসৰ মতে আপোনালোকৰ ঘৰ নম্বৰ কিমান হয় হাউস নম্বৰ কিমান হয় হাউস নম্বৰটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰপিছত জিলা কি হয় জিলা আপোনালোকে ইয়াতে লিখিব এণ্ড আপোনালোকক এক্টিভ মোবাইল নম্বৰ ইয়াতে দি দিব এখন এক্টিভ মোবাইল নম্বৰ দিব সো এক্টিভ মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকক কোৱা হৈছে যে নিৰ্বাচনৰ তথ্য ভোটাৰ তালিকা অনুসৰি যেহেতু আপোনালোকক যেতিয়া নতুন ৰেশন কাৰ্ডৰ কাৰণে আবেদন কৰিব তাতে ডকুমেন্টছত লিষ্টত আছিল যে আপোনালোকক ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকা দিব লাগিব ভোটাৰ তালিকাটো আপোনালোকক কাৰেণ্ট ইয়াৰৰ দিব মানে 2024 বৰ্ষৰ ভোটাৰ তালিকা দিব আৰু 2024 বৰ্ষৰ ভোটাৰ তালিকা মতে আপোনালোকৰ লোকসভা সমষ্টি কিমান ক'ত আছে বিধানসভা সমষ্টি ক'ত আছে এণ্ড ভোট কেন্দ্ৰ ক'ত আছে আপোনালোকৰ এইখিনি এন্টাৰ কৰিব দেন এন্টাৰ কৰাৰ পিছত আপোনালোকৰ ভোটাৰ তালিকা ক্ৰমিক নম্বৰ কি হয় 2024 বৰ্ষৰ ভোটাৰ তালিকা মতে আপোনালোকৰ যোনটো লিষ্ট আছে সেই লিষ্টত আপোনালোকক ভোটাৰ ক্ৰমিক নম্বৰ আছে সেই ক্ৰমিক নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব ঘৰ নম্বৰ কিমান হয় ভোটাৰ তালিকা মতে ঘৰ নম্বৰ দিব এণ্ড ভোটাৰ তালিকাৰ কোনটো চনত আপোনালোকে দি আছে যেহেতু কাৰেণ্ট ইয়াৰ দিব লাগিব 2024 বৰ্ষত আবেদন কৰি আছে 2024 বৰ্ষৰ ভোটাৰ তালিকা আপোনালোকে ইয়াত দি দিব সো দিয়াৰ পিছত আপোনালোকক ফৰ্থ নম্বৰ যোনটো অপশ্যন আছে যে ব্যক্তি সম্পৰ্কীয় সবিশেষ আবেদনকাৰী জীৱিকা কি হয় তাৰপিছত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় কিমান যেহেতু যদি আপুনি নতুন ৰেশন কাৰ্ড লাভ কৰিব খোজে তেনেহ'লে আপোনালোকৰ বাৰ্ষিক আয় 4 লাখৰ তলত হ'ব লাগিব যেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট ল'ব যাব ইনকাম সাৰ্টিফিকেটত আপোনালোকক 4 লাখৰ তলত দিব লাগিব 3 লাখ 2 লাখ বা 1 লাখ এনেকৈ দিলেহে আপোনালোকে নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিব যদি আপুনি 4 লাখৰ ওপৰত দি দিয়ে তেনেহ'লে কিন্তু আপুনি ৰেশন কাৰ্ড লাভ নকৰে যেন পৰিয়ালৰ মুঠ সদস্য কিমান আপোনালোকে পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ইয়াতে লিখি দিব আৰু ফিফথ নম্বৰত কোৱা হৈছে কেৱল বৰ্তমান পৰিয়াল পৰিচয় পত্ৰ ৰেশন কাৰ্ড থকাসকলৰ বাবে এইখিনি আপোনালোকে স্কিপ কৰিব কাৰণ যেহেতু আপোনালোকৰ হাতত এতিয়ালৈকে কোনো ধৰণৰ ৰেশন কাৰ্ড নাই সো দিয়াৰ পিছত আকৌ আপোনালোকে কি কৰিব আবেদনকাৰী নাম লিখিব আবেদনকাৰী নাম লিখাৰ পিছত আপোনালোকে ইয়াতে এটা সিগনেচাৰ দিব লাগিব সিগনেচাৰ দিয়াৰ পিছত আপোনালোকে কোনটো ডেটত আপোনালোকে সাবমিট কৰিব সেই সাবমিট দিয়াৰ তাৰিখটো দিব তাৰিখ দিয়াৰ পিছত আপোনালোকে কি কৰিব এই যোনটো ফৰ্ম হয় যাৱতীয় তথ্য লৈ যিকোনো মহকুমা বা যোনটো আপোনালোকৰ জিলা মহকুমা হয় উপায়ুক্ত মহকুমা হয় সেই উপায়ুক্ত মহকুমা আপোনালোকৰ অফিচত যাই কেনে অফলাইনৰ জৰিয়তে যাৱতীয় ডকুমেন্টছ লৈ কেনে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকক 3 আৰু 4 দিনৰ ভিতৰত নতুনকৈ ৰেশন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হৈ যাব